ঘটনা হৈছিল আমি দোকান চোকান বন্ধ কৰি ঘৰত গৈছিলোঁ। ঘৰত যোৱাৰ পিছত ৰাতি মোটামুটি 1:30 মানত ফোন কৰিলে, কয় দোকান পুৰি আছে আপোনালোকে আহক। পিছত আহিলোঁ, আহি কিনে দেখিও মোটামুটি দোকান পুৰা পুৰি কিনে ছাই হৈ গৈছে। হ'ব 8-10খন মান হ'ব। হ'ব মোটামুটি 2 কোটি টকাৰ মান হ'ব। এইটো আমিতো দেখা নাই, আমিতো যেতিয়া দোকান চোকান বন্ধ কৰি গৈছোঁ ভালে গৈছোঁ, কোনো একো প্ৰব্লেম নাছিল। এইটো হয়তো এনেকুৱা হ'ব পাৰে, কোনো কাল্পিত চক্ৰান্ত হ'ব পাৰে, এইটোত আমি যিটো দেখা নাই। এইটো কি হয় এতিয়া পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনৰ ওচৰত কৈ আছোঁ যে ছাৰে আৰক্ষী আহিছিল কালি, তাৰ কি বিষয়ে যাতে আমাৰ এইখিনি তদন্ত কৰে, তদন্ত কৰিলে আমি খুব উপকৃত হ'ম, এইখিনি আৰু। কি ক'ম, এইবিলাক দুৰ্ভাগ্যজনক কথা। এইবিলাক এনেকুৱা দুৰ্ঘটনা হ'ব নালাগে। আমি প্ৰশাসনক অলপ মানে হেৰি কৰোঁ যে এইবিলাক ভালকে তদন্ত হ'ব লাগে। এইটো আমিও নাজানো কেনেকে হ'ল, ৰাতি হৈছে এইটো। আমি সন্ধিয়ালৈকেতো আছিলোঁ ইয়াতে, এই জেগাতে আছিলোঁ আমি, এই দোকানৰ সন্মুখতে আছিলোঁ। তাৰপিছত আমি সন্ধিয়া ঘৰত গ'লোঁ, ৰাতিপুৱাহে গম পালোঁ যে এনেকুৱা এটা দুৰ্ঘটনা হৈছে। 8-9টামান দোকান আছিলে ইয়াতে। গেলামাল দোকান আছিলে, পাণৰ দোকান আছিল, বাইকৰ মেকানিকৰ দোকান আছিল, তাৰপিছত এটা লাইব্ৰেৰী কাম মানে তেনেকুৱা ষ্টেচনাৰী আইটেমছৰ দোকান আছিল। আনুমানিকটো তেনেকুৱা কৰৰত চবকেইটা দোকান মিলাই পেলাই তেনেকুৱা হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।